সো কুৱেশ্যন নম্বৰ 6 আমাক কি কৈছে তলৰ জোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই গসাউ আৰু লসাগু উলিয়াওকে গসাউ আৰু লসাগু উলিয়াব দিছে কুৱেশ্যন নম্বৰ 1 আমাক কিমান দি আছে 321 আৰু 396 নিশ্চয় প্ৰথমত আমাক দি আছে 321 আৰু 396 ইয়াক আমি প্ৰথমতে কি কৰিম ভাঙি ল'ম মৌলিক উৎপাদক উলিয়াই ল'ম ওকে মৌলিক উৎপাদক প্ৰকাশ কৰি ল'ম লিখিম আমি ইফালে আমি কি কৰিম 321 ইয়াক আমি ভাঙিব লাগিব এইটো সব কিহেৰে যাব ইয়াক এটা আছে জুৰীয়া সংখ্যাটো নহয় জুৰীয়া সংখ্যা হলে 2 এৰে গলা হয় বাৰু এটা আমি 3 ৰে জানি না চেক কৰিম 3 ৰে জানি না কেনেকৈ চেক কৰিম এটা 3 আছে গোটেই কেইটা সংখ্যা আমি যোগ কৰিম 3 2 5 5 1 6 6 কি হয় 3 ৰে হৰণ যায় মানে গোটেই সংখ্যাটো 3 ৰে হৰণ যাব তো এটা আমি 3 ৰে কৰিব লাগিব 1 3 3 2 এক না যায় তো একবাৰ কৰিব লাগিব তো 2 ৰে না যায় তো 0 বাৰ ওকে তো 21 হৈ গল এটা আমি 21 হিচাপে ইউজ কৰিব পাৰো ডাইৰেক্ট আমি 21 2 এক না যায় তো ডাইৰেক্ট 21 লব নোৱাৰো ইয়াক একবাৰ লবই লাগিব তো আমি 0 বাৰ ললো ওকে এটা 21 ক 7 3 গল 21 এটা আমাৰ কিমান হৈ গল 107 এটা 107 বাৰ না যায় নহয় জানো এটা আমি চাম 396 ভাঙিম এতিয়া এইটো আমাৰ কি কৰিব 3 ৰে যাব আৰু বা 2 ৰে যাব তো আমি 3 ৰে কৰিম তো 3 গুণ 3 এটো 3 3 গুণ 9 আকৌ 6 3 গুণ 6 এটা আমি আকৌ 2 ৰে কৰিম ওকে বা 3 ৰেও কৰিব পাৰো কাৰণ গোটেই কেইটা যোগ কৰিলে কিমান 6 হৈ আছে তো 3 ৰে যাব 3 ৰে কৰি দিও বাৰু তো এটো যাব 3 4 গুণ 12 আকৌ 12 আছিল 13 12 হৈ গল নহয় জানো কিন্তু 13 আছিল তো 1 2 এর আগত গুছি 12 হৈ যাব আকৌ 3 4 গুণ 12 এটো হৈ গল 44 এটা আমি কৰিব পাৰো এটো 2 ৰে কৰিব পাৰো বা 11 ৰে কৰিব পাৰো 11 ৰে যাব বা 2 ৰে কৰিব পাৰো ওকে এটো যাব 2 গুণ 4 এটো 2 গুণ 4 আকৌ 2 ৰে যাক আকৌ এক যাব 2 ৰে 2 গুণ 2 আকৌ 2 গুণ ওকে তো 321 আমি ভাঙি পেলাই পালো কিমান 3 * 107 321 আমি লিখিব পাৰো 3 * 107 আৰু 396 আমি কিমান লিখিব পাৰো 3 পূৰণ 3 পূৰণ 2 পূৰণ 2 পূৰণ 11 3 * 3 * 2 * 2 * 11 ওকে এটা সব মিলি আছে কি only 3 মিলি আছে তো এর আমি লিখিব পাৰো প্ৰথমতে আমি লিখিম HCF মানে হৈ গল গসাউ ওকে এটা দিব গ খা ও তোমালকে ভালকে লিখি লবা ওকে গসাউ আমাৰ কিমান যাব যোনটো মিলি আছে এটো only 3 আৰু আমাৰ কি হ'ব লসাগু LCM মানে ল খা গো ওকে এটা হৈ গল এই lowest common multiple এটো হৈ গল highest common factor ওকে তো এটো আমাৰ হৈ যাব লসাগু আমাৰ কিমান যাব যোনটো কমন আছে এটো একবাৰ আহিব ওকে যোনটো কমন আছে এটো একবাৰ আহিব পিছত বাকি কেইটা যিমান বাছি গল গোটেই কেইটা লিখিব লাগিব যেনেকৈ এটা আছে আমাৰ কিমান 107 পূৰণ এটো আছে 3 2 2 11 3 2 2 আৰু 11 গোটেই কেইটা আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব এটা 30 আৰু 107 3 * 107 এটো আছে 3 * 107 মান গেল 321 এটো আমি লিখিব পাৰো পূৰণ এইফালে হৈ গল আমাৰ 3 পূৰণ 2 পূৰণ 2 পূৰণ 11 তো এটো হৈ যাব আমাৰ 2 গুণ 4 ওকে আৰু 4 3 গুণ কিমান 12 আৰু 11 আৰু 12 পূৰণ কৰিব লাগে তো 12 আৰু 11 তো 1 গুণ 2 এটো হৈ যাব 1 গুণ 1 এটো হৈ যাব 1 গুণ 2 আৰু 1 গুণ 1 কিমান হৈ যাব 132 এটো হৈ গল আমাৰ 132 তো দুটা পূৰণ কৰিব লাগিব এটো 321 আৰু 132 এটো 2 গুণ 2 2 গুণ 4 3 গুণ 6 এটো 3 গুণ 3 এটো 3 গুণ 6 আৰু এটো 3 গুণ 9 আকৌ 1 গুণ 1 1 2 গুণ 2 আৰু 1 3 গুণ 3 গোটেই কেইটা আমি যোগ কৰো এটো 2 এর তলে 2 এটো 4 3 7 এটো যাব 6 6 12 1 13 13 3 হাতত 1 গল 11 9 হলে 10 10 2 12 2 হাতত 1 গল এটো যাব 4 তো যাব আমাৰ 42372 এটো যাব আমাৰ উত্তৰ ওকে 42372 এর পিছত আমি চাম কোৱেশ্চন নম্বৰ 2 ওকে এটা সব কোৱেশ্চন নম্বৰ 6 2 এটা কোৱেশ্চন নম্বৰ 6 2 কিমান দি আছে 455 আৰু 42 455 আৰু 42 455 ক আমি কেনেকৈ ভাঙিব পাৰো এর উৎপাদক কেটা উলাই লও তো এটো যাব 455 এটো যাব যেটো 5 আছে শেষত 5 এর আমি হরণ কৰিব পাৰো ওকে তো 5 এর 4 টো না যায় তো গুটে আমি দুটা উলাবলৈ 50 5 9 গুণ 45 আৰু ইফালে কিমান আছে 5 আছে তো 5 5 গুণ 5 তো 91 7 এর যাব 13 7 গুণ 91 বা 13 রে 7 বাৰ যাব ওকে বা 7 রে 13 বাৰ যাব ওকে বিছাৰ আছে 42 বানিব লাগে 42 কেটা আমি কি কৰিব লাগিব 5 রে নহয় সরি 7 রে যাব 7 গুণ 42 ওকে আকৌ কি কৰিব লাগিব আমি 6 আকৌ 2 ৰে 3 গুণ 6 ওকে তো আমি 455 মানে আমি লিখিব পাৰো 5 পূৰণ 7 পূৰণ 13 আৰু 42 মানে আমি কিমান লিখিব পাৰো 7 পূৰণ 2 পূৰণ 3
2 পূৰণ 7 পূৰণ 3 একে কথা মই কি কৰিছোঁ ইয়াত 7 পাইছিলোঁ তো 7টো মই ছেকেণ্ডত লিখিছোঁ কাৰণ চিধা চিধা মিলাব কাৰণে তো চিনি পাবলৈ ভাল হ'ব এইকেইটাই সংখ্যা হয় তেনে আমাৰ কি মিলি আছে 7টো মিলি আছে অ'কে তেনে আমাৰ কি হৈ যাব HCF মানে গসা আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক এইটো হৈ যাব আমাৰ 7 আৰু লসাগু মানে LCM লয়েষ্ট কমন মাল্টিপল এইটো যাব আমাৰ লসা আৰু লসাগুটো কি মানে যাব যোনটো কমন মিলি আছে এইটো আমি একবাৰ লিখিমেই তাৰপিছত আমাৰ যি বাচি গ'ল ইয়াত 5 বাচি গ'ল 5 আৰু তাৰপিছত বাচি গ'ল 13 তো তলৰ লাইনত আমাৰ বাচি গ'ল 2 আৰু 3 তো ওপৰতো আমি জানো 7 5 13 ওপৰত 7 5 13 পূৰণ লাগি মানে 455 তেতিয়া যাব 455 পূৰণ এইটো আমাৰ হৈ গ'ল 2 3 গুণ 6 মানে 455 আৰু 6 পূৰণ কৰিব লাগিব এটা চোৱা 5 6 গুণ 30 ৰ 0 হাতত 3 গ'ল 5 6 গুণ 30 আৰু 3 33 33 ৰ 3 হাতত আকৌ 3 গ'ল আকৌ 6 4 গুণ 24 24 3 কিমান যাব 27 ওকে এটা হৈ গ'ল আমাৰ 2730 এইটো হৈ গ'ল আমাৰ লসাগু ওকে ইয়াৰ পাছত 6 নম্বৰৰ 3টো এইটো 6 নম্বৰ ওকে 408 আৰু 170 ইয়াত লিখিম আমি 408 408ক আমি প্ৰথমতে ভাঙি লওঁ 408 দুই সংখ্যা 2ৰে যাব 4 2 2 4 এটা 0 আছে 0 বাৰ আৰু 8ক 2 4 গুণ 8 ওকে আকৌ 2ৰে যাব দুই সংখ্যা 2 গুণ 2 0 বাৰ আৰু 4 2 2 গুণ 4 ওকে আকৌ কি আছে দুই সংখ্যা আকৌ 2ৰে যাব 2ৰে একক নাযায় তো দুটা সংখ্যাৰ নাম 10 2 5 গুণ 10 আৰু ইফালে 1 আছে আৰু ইফালে সৰি 2 আছে 2ৰে 2 গুণ 2 ওকে 51 এটা গুটি আছে 5 আৰু 1 যোগ কৰিলে 6 আছে তো 3ৰে যাব 6 3ৰে যায় তো গোটেই সংখ্যা 3ৰে যাব 5ক 3 গুণ 3 কিন্তু আছিল 5 2 থাকি গ'ল তো 2টো 1 কৰাৰ আগত আহিলে 21 3 7 গুণ 21 ওকে তো 17 বাৰ গ'ল তাৰপিছত আমাৰ কি আছে 170 আকৌ 170 ভাঙি লওঁ দুইৰে সংখ্যা 10ত 0 আছে 2ৰে যাব বা লাষ্টত 0 থাকিলে 5ৰে যায় ওকে তো আমি 5ৰে কৰিম তেতিয়া আমাৰ জলদি হ'ব যিমান ডাঙৰ সংখ্যা ল'ম ইমান আমাৰ অংকবোৰ কৰিব সহজ হৈ যাব ওকে তো 5ৰে একক নাযায় 17ক যাব 5 3 গুণ 15 16 17 2 থাকি গ'ল তো 2 0 লগত 2 আহিলে 20 তো 5 4 গুণ 20 ওকে এটা দুইৰে সংখ্যা আছে 2ৰে যাব 2ৰে 3 2 গুণ 2 3 আছিল 1 থাকি গ'ল 6 হ'ল 2 7 গুণ 6 তো কিমান 5 2 17 তো 408 মানে আমি কিমান লিখিব পাৰোঁ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 কেইটা আছে 3টা 3 পূৰণ 17 পিছত 170 মানে কিমান লিখিব পাৰোঁ 5 পূৰণ 2 বা 2 পূৰণ 5 পূৰণ আৰু 17 আছে ন এটা আমি লিখি লওঁ 17 ওকে তাৰ মানে কি মিলি আছে এটাতো 17 মিলি আছে আৰু এটা আমাৰ কি মিলি আছে 2 মিলি আছে ওকে তো এটাকে আমাৰ HCF গসাগু হাইয়েষ্ট কমন ফেক্টৰ গৰিষ্ঠ সাধাৰণ উৎপাদক ওকে তো এইটো হৈছে আমাৰ 2 আৰু ইয়াৰ আছে আমাৰ 17 তো 17 গুণ যাব আমাৰ 34 ওকে এইটো হৈ গ'ল আমাৰ গসাগু আৰু পিছত লসাগু LCM লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক তো এটা আমাৰ কি যেটো কমন আছে এটা একবাৰ আহিব 2 পূৰণ 17টো কমন আছে দুটাটো আছে সৰি 2 মিলি আছে তো একবাৰ আহিব পিছত 2 2 3 লিখিম আমি 2 পূৰণ 3 পূৰণ আকৌ ইয়াত কি থাকি গ'ল 5 তো এইটো লিখিব 5 এটা সো আমি কি কৰিম এই গোটেইকেইটা আমি পূৰণ কৰিম ওকে এইটো যদি আমি দুটা পূৰণ কৰোঁ 17 গুণ হৈ যাব 34 পূৰণ এইটো আৰু এইটো পূৰণ কৰোঁ 2 2 গুণ 4 4 3 গুণ 12 12 5 গুণ 60 ওকে 60 হৈ যাব তো আমি কৰিব লাগিব 34 আৰু 60 60 6টো কৰিম 0টো নকৰোঁ 0টো আমাৰ এটা আছে ওকে এইটো 6 4 গুণ 24 4 হাতত 2 গ'ল আৰু 6 3 গুণ 18 আৰু 2 20 আৰু এটা 0 আমাৰ আছিল তো 0 তো এইটো আমাৰ উত্তৰটো হৈ যাব 2040 ওকে ইয়াৰ উত্তৰ আমাৰ এইটোৱে তেনে আমি পালোঁ গসাগু 34 আৰু লসাগু পালোঁ 2040 ওকে সো ইয়াৰ নেক্সট ভিডিঅ'ত আমি ইয়াৰ নেক্সট কুৱেশ্যনটো কৰিম কুৱেশ্যন নম্বৰ 7